আপোনাৰ মাটিৰ অৰিজিনেল পট্টা আপোনাৰ হাতত আছেনে? যদি নাই তেনেহ'লে অৰিজিনেল পট্টা ওলোৱাৰ বাবে অফিচ যাব নালাগে। মাত্ৰ 30 টকাত অনলাইন যোগে অৰিজিনেল পট্টা ওলাই ল'ব পাৰিব। যিকোনো কামত ব্যৱহাৰ কৰিব পাৰিব। কেনেকৈ অনলাইন এপ্লাই কৰিব আৰু পট্টা কেনেকৈ ডাউনলোড কৰিব সকলোখিনি প্ৰচেছ আপোনালোকে এইটো ভিডিঅ'ৰ জৰিয়তে জানিব পাৰিব। ইয়াৰ বাবে এইটো পেজত আহিব লাগিব, সেৱা সেতু পেজত আহিব লাগিব। এইটো পেজৰ লিংক মই ভিডিঅ' ডিছক্ৰিপশ্যনত দি থৈছোঁ, তাত গৈ আপোনালোকে এইটো পেজত আহিব পাৰিব। এইটো পেজত অহাৰ পিছত তলত চাওঁতে আছে চিটিজেন ছাৰ্ভিচত ক্লিক কৰি দিব। যেতিয়াই ক্লিক কৰি দিব আপোনাৰ সন্মুখত এনেকুৱা পেজ আহিব। ইয়াত সেৱা সেতু পৰ্টেলৰ ছাৰ্ভিচসমূহ দিয়া হৈ আছে। ইয়াত চাওঁতে আছে চাৰ্জ, ইয়াত আপোনালোকে জমা লিখি চাৰ্জ কৰি দিব। ইয়াত চাওক আহি গৈছে চাৰ্টিফাইড কপি অফ জমাবন্দী। লাষ্টত চাওক দিয়া হৈছে প্ৰচেডত ক্লিক কৰি দিব। তাৰপিছত আপোনাৰ সন্মুখত এনেকুৱা পেজ আহিব। ইয়াত চাওক গাইডলাইনসমূহ দিয়া হৈ আছে, আপোনালোকে এইকেইটা পঢ়ি চাব পাৰে। ইয়াত চাওক লেংগুৱেজ দিয়া হৈ আছে, যদি আপুনি এইকেইটা অসমীয়া কৰি ল'ব বিচাৰে কৰি ল'ব পাৰে। ইয়াত চাওক নিৰ্দেশনাসমূহ দিয়া হৈ আছে, প্ৰয়োজনীয়তাসমূহ দিয়া হৈ আছে, কি কি ডকুমেণ্টৰ প্ৰয়োজন হ'ব। ইয়াত চাওক দিয়া হৈ আছে আবেদনকাৰী বৰ্তমানলৈকে কোনো মাটিৰ খাজনা আদায় দিয়াৰ ৰচিদ যোগান ধৰিব লাগিব। খাজনা ৰচিদখন দিলেই হৈ যাব। ইয়াত চাওক দিয়া হৈ আছে মাত্ৰ 30 টকাত আপুনি অৰিজিনেল জবানবন্দী কপি ওলাই ল'ব পাৰিব। আবেদন কৰাৰ বাবে ইয়াত চাওক দিয়া আছে আবেদন কৰক, ইয়াত ক্লিক কৰি দিব। তাৰপিছত আপোনাৰ সন্মুখত এনেকুৱা পেজ আহিব। ইয়াৰ পৰা চিটিজেনটো চিলেক্ট হৈ আছে, এনেকৈ ৰাখি দিব। তাৰপিছত লগইন / ৰেজিষ্টাৰত ক্লিক কৰি দিব। তাৰপিছত আপোনাৰ সন্মুখত এনেকুৱা পেজ আহিব। এইটো পেজত এপ্লাই কৰাৰ বাবে প্ৰথমতে আপোনাৰ এটা একাউণ্ট ক্ৰিয়েট কৰিব লাগিব। ইয়াৰ বাবে তলত চাওক দিয়া আছে নিউ ইউজাৰ, ইয়াত ক্লিক কৰি দিব। এনেকুৱা এটা ফৰ্ম আহিব ৰেজিষ্ট্ৰেশ্যন কৰাৰ বাবে। ইয়াত আপোনাৰ মোবাইল নম্বৰটো বহুৱাই দিব। তাৰপিছত ইয়াত নাম বহুৱাই দিব, ডেট অফ বাৰ্থ বহুৱাই দিব। তাৰপিছত ইয়াত এটা ইউজাৰ নেম বনাই বহুৱাই দিব আৰু ইয়াত এটা পাছৱাৰ্ড বনাই বহুৱাই দিব। এনেকৈ ফৰ্মটো ফিল আপ কৰি চিঙিনত ক্লিক কৰি দিব। যেতিয়া চিঙিনত ক্লিক কৰি দিব আপোনাৰ একাউণ্ট ক্ৰিয়েট কমপ্লিট হৈ যাব। প্ৰথমতে ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব, তাৰপিছত লগইন হ'ব লাগিব। ৰেজিষ্ট্ৰেশ্যন কৰাৰ পিছত লগইন হোৱাৰ বাবে ইয়াত চাওক 3টা অপশ্যন দিয়া হৈ আছে। এটা হ'ল ইউজাৰ নেম, আপুনি ইউজাৰ নেমৰ সহায়তো লগইন হ'ব পাৰিব বা মোবাইল নম্বৰৰ সহায়তো লগইন হ'ব পাৰিব। ইয়াত আপুনি যিকোনো এটাৰে লগইন হ'ব পাৰিব। যদি ইউজাৰ নেমেৰে লগইন হ'ব বিচাৰে ইয়াত ইউজাৰ নেমটো বহুৱাই দিব আৰু যিটো পাছৱাৰ্ড আপুনি ৰেজিষ্ট্ৰেশ্যন কৰাৰ সময়ত বনাইছিল সেই পাছৱাৰ্ডটো ইয়াত বহুৱাই দিব আৰু এইটো বক্সত টিক চিন লগাই দিব আৰু চিঙিনত ক্লিক কৰি দিব। এনেকুৱা এটা পপআপ আহিব, এইটো কাটি দিব। তাৰপিছত এপ্লাই কৰাৰ বাবে আপোনাৰ সন্মুখত এনেকুৱা পেজ খোল খাই আহিব। ইয়াত চাওক দিয়া আছে জমাবন্দী। ইয়াত চাওক 4টা ছেটআপ দিয়া হৈ আছে। এই 4টা ছেটআপ কমপ্লিট কৰিব লাগিব, একেবাৰে সহজ। প্ৰথমতে চাওক দিয়া হৈ আছে লেণ্ড ডিটেইলছ। প্ৰথমতে আপোনাৰ মাটিৰ ডিটেইলছটো দিব লাগিব। প্ৰথমতে ইয়াত চাওক দিয়া আছে ডিষ্ট্ৰিক্ট, ইয়াৰ পৰা আপোনাৰ মাটি যিটো ডিষ্ট্ৰিক্টত আছে সেই ডিষ্ট্ৰিক্টটো চিলেক্ট কৰি দিব। মই এটা চিলেক্ট কৰি দেখুৱাই দিছোঁ। তাৰপিছত চুইচ চাৰ্কুল, ইয়াৰ পৰা চাৰ্কুলটো চিলেক্ট কৰি দিব, আপোনাৰ মাটিৰ চাৰ্কুলটো। তাৰপিছত ব্লেজ, ইয়াত আপোনাৰ মাটিৰ ব্লেজটো যিটো গাঁৱত আপোনাৰ মাটি আছে সেই ব্লেজটো ইয়াৰ পৰা চিলেক্ট কৰি দিব আৰু ইয়াৰ পৰা আপোনাৰ যিটো পট্টা হয় চিলেক্ট কৰি দিব। যদি খেৰাজ মেদি হয় তেনেহ'লে খেৰাজ মেদিটো চিলেক্ট কৰি দিব। তাৰপিছত চুইচ পট্টা, ইয়াত ক্লিক কৰি দিব আৰু ইয়াৰ পৰা আপোনাৰ পট্টাটো চিলেক্ট কৰি দিব আৰু নেক্সটত ক্লিক কৰি দিব। যেতিয়া নেক্সটত ক্লিক কৰি দিব নেক্সট ছেটআপত আহি যাব এপ্লিকেণ্ট ডিটেইলছ। ইয়াত এপ্লিকেণ্টৰ ডিটেইলছ বহুৱাব লাগিব। প্ৰথমতে ইয়াত চাওক দিয়া আছে চিলেক্ট এপ্লিকেণ্ট নেম, ইয়াত ক্লিক কৰি দিব আৰু ইয়াৰ পৰা পাট্টাদাৰৰ নামটো চিলেক্ট কৰি দিব। তাৰপিছত আপোনাৰ সন্মুখত এনেকুৱা এটা ফৰ্ম আহি যাব। ইয়াত যিকেইটা ফিল হৈ আছে এনেকৈ ৰাখি দিব আৰু যিকেইটা ফিল হৈ থকা নাই সেইকেইটা ফিল কৰি দিব। ইয়াত অসমীয়াত নামটো আহিছে, ইয়াত আপুনি ইংলিছত নামটো লিখি দিব। তাৰপিছত ইয়াৰ পৰা জেণ্ডাৰটো চিলেক্ট কৰি দিব। ইয়াত আপোনাৰ গাৰ্জেণ্টৰ নেম ইংলিছত লিখি দিব, অসমীয়াত নিজে নিজে আহি গৈছে। তাৰপিছত ইয়াৰ পৰা সম্পৰ্কটো চিলেক্ট কৰি দিব। তাৰপিছত ইয়াত ডেট অফ বাৰ্থ বহুৱাই দিব, ইয়াত এড্ৰেছ বহুৱাই দিব। এইবিলাকতো চবেই জানেই, মোবাইল নম্বৰ নিজে নিজে আহি যাব। তাৰপিছত নেক্সটত ক্লিক কৰি দিব। যেতিয়া নেক্সটত ক্লিক কৰি দিব নেক্সট ছেটআপত আহি যাব ডকুমেণ্ট। ইয়াত আপোনাৰ ডকুমেণ্ট আপলোড কৰিব লাগিব, খাজনা ৰচিদখন আপলোড কৰিব লাগিব। চুইচ ফাইলত ক্লিক কৰি দিব আৰু আগতীয়াকৈ ফটো উঠাই বা কম্পিউটাৰে স্ক্ৰিনিং কৰি ৰাখি থ'ব। তাৰপিছত ইয়াৰ পৰা আপলোড কৰি দিব। যেতিয়া নেক্সটত ক্লিক কৰি দিব লাষ্ট ছেটআপত আহি যাব ৰিভিউ এণ্ড ছাবমিট। ইয়াত আপুনি যিকেইটা ফিল কৰিছিল সকলোখিনি শ্ব' কৰিব। ইয়াত আপোনালোকে এবাৰ চেক কৰি চাব। ইয়াত যদি কিবা ভুল থাকে তেনেহ'লে ইয়াত ক্লিক কৰি আপোনালোকে শুধৰণি কৰিব পাৰিব আৰু যদি সব ঠিক ঠাক থাকে
এইটো বক্সত টিক চিন লগাই দিব আৰু ফিনিশত ক্লিক কৰি দিব ওকে কৰি দিব যেতিয়া ওকে কৰি দিব আপোনাৰ সন্মুখত পেমেন্ট কৰাৰ বাবে এনেকুৱা এটা অপচন আহিব ইয়াত আপুনি ইউপিআই সহায়তো পেমেন্ট কৰিব পাৰিব যদি আপুনি ইউপিআই সহায়ত পেমেন্ট কৰিব বিচাৰে তেনেহলে ইয়াত চাক দি আছে পেমেন্ট ইউপিআই আপোনালোকে তলৰটো সিলেক্ট কৰিব তাৰ পিছত সিলেক্ট বেংকত ক্লিক কৰি দিব আৰু ইয়াৰ পৰা কানাড়া বেংকটো সিলেক্ট কৰি দিব তাৰ পিছত এগ্ৰিত ক্লিক কৰি দিব আৰু প্ৰসেড টু পেমেন্টত ক্লিক কৰি দিব এইটো বক্সত টিক চিন লগাই দিব আৰু কনফাৰ্ম বাই পেড ক্লিক কৰি দিব যেতিয়া ক্লিক কৰি দিব পেমেন্ট কৰাৰ বাবে আপোনাৰ সন্মুখত এনেকুৱা পেজ আহিব আপুনি ইউপিআই সহায়তো পেমেন্ট কৰিব পাৰিব ইয়াৰ বাবে পে বাই এনি ইউপিআই এটো সিলেক্ট কৰি দিব আপুনি যেটোৰ পেমেন্ট কৰিব বিচাৰে ইয়াত বহুৱাই দি এনেকৈ পেমেন্টটো কৰি দিব পেমেন্ট কৰি দিয়াৰ পিছত জনবন্দী কপি ডাউনলোড কৰিবলৈ আকৌ হোম পেজত আহিব লগইনত ক্লিক কৰি দিব কেনেকৈ ডাউনলোড কৰিব লাগে যদি জানি লয় তেনেহলে পৰৱৰ্তী সময়তো আপুনি ডাউনলোড কৰিব পাৰিব তাৰ পিছত সিটিজেনত ক্লিক কৰি দিব লগইন হোৱাৰ বাবে আকৌ আপোনাৰ সন্মুখত এনেকুৱা পেজ আহিব ইয়াত আপুনি ইউজাৰ নেম বহুৱাই দিব আৰু ইয়াত পাসওয়ার্ড বহাই সিগনত ক্লিক কৰি লগইন কৰি দিব প্ৰথমতে যেনেকৈ লগইন কৰিছিল এনেকৈ লগইন কৰি দিব এনেকুৱা পাব আহিব তো কাটি দিব তাৰ পিছত আপোনাৰ সন্মুখত এনেকৈ লগইন হৈ যাব আপুনি যিকেইটা এপ্লিকেশন কৰিছিল সকলোকেইটা এপ্লিকেশন এনেকৈ শো কৰিব মই এইটো মোবাইল নম্বৰে যিকেইটা ৰেজিষ্ট্ৰেচন কৰিছিল সকলোকেইটা ইয়াত শো কৰিছে জমানবন্দী কপি ডাউনলোড কৰাৰ বাবে ইয়াত চাক দি আছে ট্ৰেক প্ৰসেস ইয়াত ক্লিক কৰি দিব এনেকৈ আপোনাৰ সন্মুখত এপ্লিকেশনটো শো কৰিব অলপ তলফালে আহিব ইয়াত চাক দি আছে একেবাৰে তলত চাক ভিউ/প্ৰিন্ট আপোনালোকে ভিউ/প্ৰিন্টত ক্লিক কৰি দিব ইয়াত চাক অৰিজিনাল মাটিৰ পট্টা অলপ তলফালে আহিব ইয়াত চাক এটা কিউআৰ কোড দিয়া হৈ আছে